আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম। বিশেষকৈ আজি খবৰ আছে পাৰ্টিকিত টিউটৰসকলক শিক্ষকলৈ উন্নতিকৰণৰ দাবীৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিলে আৰু সেই মন্তব্যটো আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে কিমান গ্ৰহণযোগ্য সেই বিষয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে স্কিপ নকৰি সকলোৱে আমাৰ ভিডিঅ'টো চাই থাকিব। নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে এখন নিউজ পেপাৰ হেডলাইনত দিছে যে পাৰ্টিকিত টিউটৰক শিক্ষকলৈ উন্নতিকৰণৰ দাবীৰ প্ৰসংগত মুখ্যমন্ত্ৰী। যিহেতু আমাৰ পাৰ্টিকিত টিউটৰ ছাৰ বাইদেউসকলে বহুদিন ধৰি দাবী উত্থাপন কৰি আহিছে যে সেইসকল টিউটৰ ছাৰ বাইদেউসকলক যিমানখিনি পাৰ্টিকীকৰণ টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলক বিনা স্বাৰ্থত টিউটৰ বা টিচাৰ আপগ্ৰেড কৰিব লাগে বুলি। কিন্তু ইয়াৰ প্ৰসংগত মাননীয় মুখ্যমন্ত্ৰীয়ে যিধৰণে উত্তৰ দিছে আমাৰ টিউটৰ ছাৰ বাইদেউসকলক সেইখিনি নিশ্চয়কৈ হতাশজনক আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে। ইয়াত কৈছে যে BEd টেট উত্তীৰ্ণ হ'লেহে শিক্ষকলৈ ৰূপান্তৰ হ'ব টিউটৰসকল। আৰু যিহেতু ইয়াত উল্লেখ কৰা হৈছে যিসকল BEd বা টেট উত্তীৰ্ণ টিউটৰ আছে তেখেতসকলকহে আপোনাৰ শিক্ষকলৈ উন্নতিকৰণ কৰা হ'ব বুলি কোৱাটো কিমান যুক্তিসংগত আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে। আৰু সেয়ে টিউটৰ ছাৰ বাইদেউসকলৰ প্ৰতিবাদৰ উত্তৰত মাননীয় মুখ্যমন্ত্ৰীয়ে এনেধৰণৰ উত্তৰ দিয়াটো কেতিয়াও গ্ৰহণযোগ্য হোৱা নাই বুলি মই ভাবোঁ। যিহেতু সেইসকল টিউটৰ ছাৰ বাইদেউসকল আজিৰ শিক্ষক নহয়, তেখেতসকলে বছৰ বছৰ ধৰি তেখেতসকলে শিক্ষকতা কৰাৰ পাছতহে তেখেতসকলক টিউটৰ নামাকৰণ কৰিলে মাননীয় মুখ্যমন্ত্ৰী তেতিয়াৰ শিক্ষামন্ত্ৰী হৈ থাকোঁতে। কিন্তু মাননীয় মুখ্যমন্ত্ৰী তেতিয়াৰ শিক্ষামন্ত্ৰী হৈ থাকোঁতে যিধৰণে আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে নিযুক্তিৰ সময়ত আপোনালোকে চৰকাৰৰ ট্ৰেকত লৈ আহি লওক, আপোনালোকক অতি সোনকালে টিউটৰ বা টিচাৰ আপগ্ৰেড কৰা হ'ব। আৰু আপোনালোকৰ যদি কোনোবা টিউটৰ ছাৰ বাইদেউসকলে এদিন বা এসপ্তাহ বা এমাহ চাকৰি কৰি অৱসৰ গ্ৰহণ কৰিলেও সেই টিউটৰ ছাৰ বাইদেউসকলক 10 লাখ টকাকৈ গ্ৰেজুৱেটি প্ৰদান কৰাৰ কথাও তেখেতসকলে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে, কিন্তু সেইখিনি কৰা নহ'ল। আৰু সেয়েহে এতিয়া পাৰ্টিকিত টিউটৰ ছাৰ বাইদেউসকলে প্ৰতিবাদমুখী হ'বলগীয়া হৈছে। যিহেতু আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি আজি এই 5 বছৰ ধৰি মাননীয় মুখ্যমন্ত্ৰীয়ে তেখেতৰ সমস্যাভাগি তেখেতে ৰাখিছে। যিহেতু নিযুক্তিৰ সময়ত সেইজন মুখ্যমন্ত্ৰী তেতিয়া শিক্ষামন্ত্ৰী হৈ আছিলে, তেখেতেই কৈছিলে যে আপোনালোকে চৰকাৰৰ ট্ৰেকলৈ আহি লওক, অতি সোনকালে আপোনালোকক এবছৰ 2 বছৰৰ ভিতৰতে আপোনালোকক টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰা হ'ব পৰ্টেল এখন খুলি, আৰু সেই আপোনালোকে চিন্তা কৰিবলগীয়া নাই। আৰু সেই বুলি তেখেতসকলে আমাৰ এই টিউটৰ ছাৰ বাইদেউসকলক প্ৰতিশ্ৰুতি প্ৰদান কৰি সেইখিনি যিখিনি তেখেতসকলৰ টিউটৰ হিচাপে পাবলগীয়া এপইণ্টমেণ্টখিনি তেখেতে প্ৰদান কৰিছিলে। কিন্তু আমাৰ সেইসকল টিউটৰ ছাৰ বাইদেউসকলে তেতিয়াই প্ৰতিবাদমুখী হ'বলৈ বিচাৰিছিলে যে আমাক টিউটৰ হিচাপে পাৰ্টিকীকৰণ কৰিব নালাগে। আমাক যদি পাৰ্টিকীকৰণৰ নামত যদি তেখেতসকলে পাৰ্টিকীকৰণৰ নামত তেখেতসকলে যিখিনি কৌশল সৃষ্টি কৰি টিউটৰ হিচাপে পাৰ্টিকীকৰণ কৰিলে, কিন্তু সেয়া আমাৰ টিউটৰ ছাৰ বাইদেউসকলে গ্ৰহণ কৰিবলৈ বিচৰা নাছিলে। কাৰণ তেখেতসকলে ভাবিছিলে সম্পূৰ্ণ এজন শিক্ষক হিচাপে তেখেতসকলৰ পদ প্ৰভিঞ্চিয়েলাইজ কৰিব লাগে বা পাৰ্টিকীকৰণ কৰিব লাগে। আৰু সেয়া তেখেতসকলে নকৰি তেখেতসকলক টিউটৰ হিচাপে পাৰ্টিকীকৰণ কৰাটো কেতিয়াও গ্ৰহণযোগ্য হোৱা নাই বুলি তেখেতসকলে দাবী উত্থাপন কৰিছে। আৰু ইয়াৰ পাছতে কৈছে যে যোগ্যতা অৰ্জন নকৰাসকলৰ বৃদ্ধি হ'ব দৰমহা। যিসকল BEd বা টেট নাই, যিসকল টিউটৰ ছাৰ বাইদেউসকলৰ তেখেতসকলৰ দৰমহা বৃদ্ধিৰ কথা ইয়াত উল্লেখ কৰিছে। ইয়াৰ পাছতে কৈছে যে পাৰ্টিকিত টিউটৰসকলক শিক্ষকলৈ উন্নতিকৰণৰ দাবীক লৈ হোৱা প্ৰতিবাদৰ সম্পৰ্কত আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে যে সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে টিউটৰসকলক শিক্ষকলৈ ৰূপান্তৰ কৰিবলৈ BEd আৰু টেট পাছ কৰা হ'ব লাগিব। তেনে ক্ষেত্ৰত অৰ্জন নকৰাৰ বাবে উচ্চতম ন্যায়ালয়ে পশ্চিমবংগৰ 26,000 শিক্ষকৰ চাকৰিৰ পৰা বাদ দিয়াৰ নিৰ্দেশ দিছিল। আৰু ইয়াত উল্লেখ কৰিছে যে তেখেতসকলে আমাৰ যিহেতু মাননীয় মুখ্যমন্ত্ৰীয়ে পশ্চিমবংগৰ কথাটো অসম চৰকাৰৰ লগত বা অসমৰ ৰাইজৰ লগত তেখেতসকলে তুলনা কৰিছে, কিন্তু এয়া কেতিয়াও গ্ৰহণযোগ্য হোৱা নাই। কাৰণ পশ্চিমবংগৰ যিখিনি আপোনাৰ 26,000 শিক্ষক কৰ্মচাৰীসকলক যিখিনি আপোনাৰ শিক্ষক হ'বৰ কাৰণে পশ্চিমবংগৰ ৰাইজত যিখিনি আপোনাৰ টেষ্ট দিব লাগে, সেইখিনি টেষ্ট এক্সামত নিশ্চয়কৈ তাত বহুতো খেলিমেলি হৈছিলে। কিন্তু তাত ফ্ৰেছ কেণ্ডিডেট, নতুন কেণ্ডিডেট দিয়া হৈছিলে। তাত বেঞ্চাৰ স্কুলৰ নামত কোনো কাটি টকা শিক্ষকক তেখেতসকলে শিক্ষক হিচাপে পাৰ্টিকীকৰণ কৰা নাছিলে। আৰু যিহেতু ভাৰতবৰ্ষৰ কোনো এখন ৰাজ্যতেই নাই যে বেঞ্চাৰ স্কুলত কাটি সেই শিক্ষা অনুষ্ঠানবিলাকক চৰকাৰে পাৰ্টিকীকৰণ কৰিব। কেৱল ভাৰতৰ ভিতৰত কেৱল অসমৰ ৰাজ্যতে সেইখিনি পৰম্পৰাগতভাৱে আপোনাৰ অতীতৰ পৰা চলি আহিছে। আৰু সেইবাবে তাত আমাৰ যিসকল
নিবনুৱা কৰ্মচাৰী আছে তেখেতসকলে সেই ধৰণৰ শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠিত কৰি সেই শিক্ষা অনুষ্ঠানত জড়িত হৈ তেখেতসকলক আইনী ব্যৱস্থাৰ জৰিয়তে বা তেখেতসকলক আইন যিখিনি প্ৰাধিকৰণ কৰিবৰ কাৰণে যিখিনি আইনী প্ৰক্ৰিয়া আছে সেইখিনি কৰাৰ পাছত তেখেতসকলৰ পদবিলাক সম্পূৰ্ণৰূপে এজন শিক্ষক হিচাপে প্ৰাধিকৰণ কৰা হয় কিন্তু সেয়া কেতিয়াও আপোনাৰ পশ্চিমবংগৰ লগত সেইখিনি তুলনা কৰাৰ কেতিয়াও গ্ৰহণযোগ্য হোৱা নাই আৰু সেয়ে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে দাবী উত্থাপন কৰিছে যে মাননীয় মুখ্যমন্ত্ৰীয়ে যি ধৰণৰ তুলুঙা মন্তব্য কৰিছে যে পশ্চিমবংগৰ শিক্ষকৰ লগত অসমৰ শিক্ষক কৰ্মচাৰীক তুলনা কৰাটো কেতিয়াও গ্ৰহণযোগ্য হোৱা নাই কাৰণ পশ্চিমবংগত যি ধৰণে আপোনাৰ নতুন কেণ্ডিডেটক নিযুক্তি দিয়াৰ সময়ত যি ধৰণৰ খেলিমেলি হৈছিলে সেই খেলিমেলিৰ কাৰণে উচ্চতম ন্যায়ালয়ে সেইখিনি তেখেতসকলক ৰায় প্ৰদান কৰি তেখেতসকলৰ চাকৰিখিনি হয়তো বাদ দিবলৈ নিৰ্দেশ দিছে কিন্তু অসম চৰকাৰে সেই প্ৰক্ৰিয়াৰ দ্বাৰা আমাৰ সেই পদবিলাক প্ৰাধিকৰণ কৰা নাই কাৰণ সেই টিউটৰ ছাৰ বাইদেউসকল আজি বছৰ ধৰি তেখেতসকলে বেঞ্চাৰ শিক্ষা অনুষ্ঠানত জড়িত একোজন শিক্ষক কৰ্মচাৰী তেখেতসকলে এটা নতুন কেণ্ডিডেট নহয় আৰু সেয়েহে সেই শিক্ষক কৰ্মচাৰীসকলক সম্পূৰ্ণৰূপে শিক্ষক হিচাপে প্ৰাধিকৰণ কৰিব লাগে কিন্তু মাননীয় মুখ্যমন্ত্ৰীয়ে কি ধৰণৰ কৌশল ৰচনা কৰি তেতিয়া শিক্ষামন্ত্ৰী হৈ থাকোঁতে তেখেতসকলক টিউটৰ হিচাপে প্ৰাধিকৰণ কৰাটো কেতিয়াও গ্ৰহণযোগ্য হোৱা নাই আৰু সেয়া আমাৰ টিউটৰ ছাৰ বাইদেউসকলে কেতিয়াও মানি নলয় বুলি তেখেতসকলে দাবী উত্থাপন কৰিছে আৰু এই টিউটৰ ছাৰ বাইদেউসকলৰ যদি সমস্যাখিনি যদি অতি সোনকালে যদি সমাধান কৰি নিদিয়ে তেনেহ'লে নিশ্চয়কৈ তেখেতসকলে ইয়াৰ পাছতো হয়তো জংগী আন্দোলন কৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিব আৰু সেয়া টিউটৰ ছাৰ বাইদেউসকলৰ তেখেতসকলৰ মনৰ কথা যিহেতু 2017 চনৰ প্ৰাধিকৰণ আইনখন মাননীয় মুখ্যমন্ত্ৰীয়ে ইচ্ছা কৰিলে সেইখিনিত কিছুমান দফা সংশোধনী কৰি সেই টিউটৰ ছাৰ বাইদেউসকলক শিক্ষকসকলে উন্নতি কৰিব পাৰে আৰু সেয়ে আমাৰ প্ৰাধিকৃত টিউটৰ ছাৰ বাইদেউসকলে বিচাৰিছে যিহেতু সেইসকল টিউটৰ ছাৰ বাইদেউসকলৰ প্ৰতি মাননীয় মুখ্যমন্ত্ৰী নিশ্চয়কৈ তেখেতসকলৰ হৃদয়ৰ পৰা সেই টিউটৰ ছাৰ বাইদেউসকলক বিবেচনা কৰি তেখেতসকলৰ বছৰ ধৰি যিখিনি আপোনাৰ বেঞ্চাৰ শিক্ষা অনুষ্ঠানত জড়িত শিক্ষক কৰ্মচাৰী হিচাপে বা টিউটৰ হিচাপে আজি 5 বছৰ তেখেতসকলে শিক্ষক মানে টিউটৰ হিচাপে যিখিনি এক্সপিৰিয়েঞ্চ তেখেতসকলে গোঠোৱাইছে এই সকলোবিলাক চাৰি চাই মাননীয় মুখ্যমন্ত্ৰীয়ে মানৱীয়তাৰ খাতিৰত সেই সকলো টিউটৰ ছাৰ বাইদেউসকলক অসম চৰকাৰে বা মাননীয় মুখ্যমন্ত্ৰীয়ে যদি 2017 চনৰ কিছুমান দফা সংশোধনী কৰি তেখেতসকলক টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰিবৰ কাৰণে তেখেতসকলে দাবী উত্থাপন কৰিছে আৰু হেয়া নকৰি মাননীয় মুখ্যমন্ত্ৰীয়ে যদি কোনোবা এখন অন্য ৰাজ্যত নোহোৱা যদি কথাবিলাক সেই অসমৰ ৰাজ্যত যদি ৰিজাইন যদি তেখেতসকলে মন্তব্য কৰে তেনেহ'লে নিশ্চয়কৈ সেই টিউটৰ ছাৰ বাইদেউসকলে সেইখিনি গ্ৰহণ নকৰে আৰু তেখেতসকলে ভৱিষ্যতে নিশ্চয়কৈ আন্দোলনমুখী হ'ব আৰু সেয়ে নিশ্চয়কৈ অসম চৰকাৰৰ সমস্যাখিনি কিদৰে সমাধান কৰিব লাগে সেয়া মাননীয় মুখ্যমন্ত্ৰীয়ে বিবেচনা কৰি নিজৰ ৰাজ্যখনৰ উপকাৰৰ হকে তেখেতসকলে কাম কৰিব লাগে অন্য ৰাজ্যৰ লগত তুলনা নকৰাকৈ আৰু ইয়াৰ পাছতে কৈছে যে উচ্চতম ন্যায়ালয়ৰ আদেশ মৰ্মে টিউটৰসকলক BEd টেট পাছ কৰি যোগ্যতা অৰ্জন কৰাৰ প্ৰয়োজন আৰু ইতিমধ্যে বহু কেইজনে সেই যোগ্যতা অৰ্জন কৰিছে আৰু তেওঁলোকক শিক্ষকসকল উন্নতিকৰণ কৰা হ'ব আৰু যিসকল শিক্ষকে এতিয়াও সেই যোগ্যতা অৰ্জন কৰা নাই তেওঁলোকৰ দৰমহা অলপ বৃদ্ধি কৰা হ'ব আৰু উল্লেখ যে খালি ফাৰ্টিকিত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক টিউটৰ শিক্ষক সন্থাৰ গুৱাহাটী বিক্ষোভ প্ৰদৰ্শন কৰিছিল আৰু শিক্ষকৰ মৰ্যাদা আৰু গ্ৰেজুৱেটি প্ৰদানৰ দাবীৰে ৰূপান্তৰ কৰা সেই প্ৰতিবাদত মূল দাবী এয়া আছিল তেওঁলোকক শিক্ষকসকলক উন্নতিকৰণ কৰা নিশ্চয়কৈ তেখেতসকলৰ মূল দাবী হৈছে তেখেতসকলক শিক্ষকসকলে উন্নতিকৰণ কৰিব লাগে কিন্তু মাননীয় মুখ্যমন্ত্ৰীয়ে সেইখিনি নকৰি তেখেতসকলে অন্য এখন ৰাজ্যত নোহোৱা অন্য এখন ৰাজ্যৰ কথা তুলনা কৰাটো কেতিয়াও গ্ৰহণযোগ্য হোৱা নাই আৰু সেয়েহে মাননীয় মুখ্যমন্ত্ৰীয়ে অসমৰ মুখ্যমন্ত্ৰী হিচাপে অসমৰ জনহিতাৰ্থে অসমৰ জনসাধাৰণৰ ভালৰ কাৰণে তেখেতসকলে যি ধৰণে কাম কৰিব লাগে বা অসম চৰকাৰৰ যিখিনি সমস্যা সমাধান কৰিব লাগে সেয়াত তেখেতসকলে গুৰুত্ব প্ৰদান কৰিব লাগে অন্য এখন ৰাজ্যৰ লগত অন্য এটা শিক্ষা ব্যৱস্থাটো তুলনা কৰিব নালাগে বা শিক্ষক নিযুক্তি প্ৰক্ৰিয়াটো যিহেতু পশ্চিমবংগত এটা ফ্ৰেছ কেণ্ডিডেটৰ কাৰণে যিখিনি আপোনাৰ এক্সাম অসমত যেনেকৈ ঠেট ফাটে ঠিক তেনেকৈ তাতো আপোনাৰ পশ্চিমবংগৰ যিখিনি আপোনাৰ শিক্ষক হ'বৰ কাৰণে যিখিনি টেষ্ট লাগে সেইখিনি তেখেতসকলে এক্সাম অনুষ্ঠিত কৰিছিলে আৰু সেই এক্সামত বহুতো খেলিমেলি বা বহুতো আঁকোৱা আছিলে আৰু সেইবাবেই এই মানে এক্সামত পাছ কৰা যিসকল শিক্ষক কৰ্মচাৰী আছিলে তেখেতসকলৰ পদবিলাক হয়তো উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে বা তেখেতসকলক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে কিন্তু সেয়া অসমৰ ৰাইজৰ লগত কেতিয়াও তুলনা কৰা এটা গ্ৰহণযোগ্য নহয় যিহেতু সেই টিউটৰ ছাৰ বাইদেউসকলে আজি বছৰ ধৰি বিনা বেতনতে শিক্ষকতা কৰি আহিছে বেঞ্চাৰী এখন শিক্ষা অনুষ্ঠানত তেখেতসকলে বছৰ ধৰি তেখেতসকলৰ কৰ্ম নিয়োজিত কৰি ৰাখিছিলে আৰু সেই নামত অসম চৰকাৰৰ এটা নিয়ম আছে যিখিনি নিয়ম প্ৰাধিকৰণ
আইন এখন বনাই সেই আইনৰ জৰিয়তে সেইসকল শিক্ষক কৰ্মচাৰীৰ পদবিলাক সম্পূৰ্ণ শিক্ষক হিচাপে প্ৰাধিকৰণ কৰে কিন্তু 2021 চনত যিখিনি প্ৰাধিকৰণ কৰিলে অসমৰ মাননীয় মুখ্যমন্ত্ৰী আপোনাৰ তেতিয়াৰ শিক্ষামন্ত্ৰী হৈ থাকোঁতে সেয়া কেতিয়াও গ্ৰহণযোগ্য নহয় অসমৰ ৰাইজৰ কাৰণে বা অসমৰ জনসাধাৰণৰ কাৰণে তাত শিক্ষক হিচাপে প্ৰাধিকৰণ নকৰি তেখেতসকলক টিউটৰ হিচাপে প্ৰাধিকৰণ কৰিলে সেয়াও কেতিয়াও আমাৰ অসমৰ জনগণই বা অসমৰ সেইসকল শিক্ষক কৰ্মচাৰী সেইখিনি আদৰি ল'ব পৰা নাই আৰু সেইবাবে আজি পৰ্যন্ত সেইসকল টিউটৰ ছাৰ বাইদেউসকলে আন্দোলনমুখী হৈ আছে কাৰণ সেই টিউটৰ ছাৰ বাইদেউসকলৰ না ভৱিষ্যত আছে না তেখেতসকলৰ পৰিয়ালৰ আপোনাৰ শিক্ষৰতি আছে যিহেতু সেইসকল টিউটৰ ছাৰ বাইদেউসকল আজি বছৰ ধৰি শিক্ষকতা কৰাৰ পাছত তেখেতসকলক টিউটৰ সজোৱাটো কেতিয়াও গ্ৰহণযোগ্য হোৱা নাই আৰু সেইবাবে তেখেতসকলে দাবী আৰু প্ৰতিবাদ কৰি আহিছে আৰু নিশ্চয়কৈ তেখেতসকলৰ সমস্যাখিনি যদি সমাধান নকৰে ভৱিষ্যতে সেই টিউটৰ ছাৰ বাইদেউসকলে আকৌ প্ৰতিবাদমুখী হ'ব আৰু যিহেতু মাননীয় মুখ্যমন্ত্ৰীয়ে 11 জুলাইত যি ধৰণে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে আন্দোলনমুখী কৰিছিলে বা দিছপুৰ চলৌ কাৰ্যসূচী গ্ৰহণ কৰিছিলে ইয়াৰ প্ৰতিবাদৰ প্ৰতিক্ৰিয়াত আমাৰ মাননীয় মুখ্যমন্ত্ৰী যি ধৰণৰ মন্তব্য কৰিলে সেই টিউটৰ ছাৰ বাইদেউসকলে সেইখিনি আদৰি ল'ব পৰা নাই আৰু সেইবাবে তেখেতসকলে হয়তো অহা দিনত আকৌ নিশ্চয়কৈ তেখেতসকলে জংগী আন্দোলনৰ এটা সিদ্ধান্ত ল'বলৈ গৈ আছে আৰু সেয়েহে মাননীয় মুখ্যমন্ত্ৰীয়ে সেই আন্দোলনমুখী নকৰি টিউটৰ ছাৰ বাইদেউসকলৰ লগত আলোচনা কৰি তেখেতসকলৰ সমস্যাখিনি কিদৰে সমাধান কৰি তেখেতসকলক টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰিব পাৰে সেয়া চিন্তা কৰিব লাগে আৰু সেয়া চিন্তা নকৰি তেখেতসকলে অন্য এখন ৰাইজৰ লগত তুলনা কৰাটো কেতিয়াও তেখেতসকলে আদৰি ল'ব পৰা নাই সেয়েহে মাননীয় মুখ্যমন্ত্ৰীক আমাৰ পৰা অনুৰোধ জনাইছোঁ আপোনালোকে অসমৰ যিমানখিনি টিউটৰ শিক্ষকৰ সমস্যা আছে সেইখিনি সমাধান কৰিবলৈ চেষ্টা কৰক তেখেতসকলৰ পৰিয়ালৰ কথা চিন্তা কৰি তেখেতসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি যিহেতু আপুনি অসমৰ এখন ৰাইজৰ এজন আপোনাৰ মুৰব্বী যিহেতু আপুনি অসমৰ সকলো সমস্যাই যদি সমাধান কৰিব বিচাৰে নিশ্চয়কৈ আপুনি পাৰে আপুনি অসমৰ মুখ্যমন্ত্ৰী আপোনাৰ জনগণই আপোনাক মুখ্যমন্ত্ৰী হিচাপে আপোনাক দিছে বা মুখ্যমন্ত্ৰী হিচাপে আপোনাক বাছনি কৰিছে অসমৰ জনসাধাৰণে আৰু সেয়া নিশ্চয়কৈ আপুনি অসমৰ জনসাধাৰণৰ প্ৰতি আপুনি সজাগ হ'ব লাগে বা অসমৰ জনসাধাৰণৰ প্ৰতিজন ব্যক্তিৰ সমস্যা আপুনি সমাধান কৰিবলৈ চেষ্টা কৰিব লাগে আৰু সেয়েহে শিক্ষা বিভাগৰ যিহেতু আপোনাৰ গুৰুত্বপূৰ্ণ এটা সমস্যা হৈ আছে আপুনি প্ৰাধিকৰণ কৰি টিউটৰ নাম দি আপোনাৰ শিক্ষামন্ত্ৰী হৈ থাকোঁতে প্ৰাধিকৰণ কৰিছিলে সেই সকলোবিলাক কথা চিন্তা কৰি আপুনি সেইসকল টিউটৰ ছাৰ বাইদেউসকলৰ উদ্ধাৰৰ হকে কাম কৰিব বুলি আশা ৰাখিলোঁ আৰু 2017 চনৰ যিখিনি প্ৰাধিকৰণ আইন সেইখিনি কিছুমান দফা সংশোধনী কৰি তেখেতসকলক টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰাৰ এটা ব্যৱস্থা কৰিব বুলি আমি আশাবাদী আৰু সেয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰীলৈ আমাৰ ফালৰ পৰা অনুৰোধ থাকিল আৰু সেয়া মাননীয় মুখ্যমন্ত্ৰীয়ে অতি সোনকালে সেই সমস্যাটো সমাধান কৰে আৰু প্ৰতিগৰাকী টিউটৰ গুৰু যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব বিশেষকৈ অসমৰ জনসাধাৰণে সেইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ নমস্কাৰ জয় আইকম